কারণে 3টা ভোট কেন্দ্র আছে আজিৰ তাৰিখত আৰু এইটি ৰাজেন্দ্ৰ বিদ্যাপীঠৰ 3টা ভোট কেন্দ্ৰ আমাৰ বঙাইগাঁও জিলাৰ অন্তৰ্ভুক্ত বঙাইগাঁও বিধানসভা 18 নম্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু বিটিআৰৰ অঞ্চলত নহয় আমাৰ প্ৰশ্ন হ'ল 3টা ভোট কেন্দ্ৰ বিটিআৰ অঞ্চলৰ বাহিৰত কেনেকৈ হ'ব পাৰে আৰু ইয়াৰ যিখিনি ভোটাৰ তালিকা আছে ভোটাৰ তালিকা মতে তেওঁলোকৰ 66 64 65 অৰ্থাৎ 64 65 66 এই ভোট কেন্দ্ৰ কেইটা গোটেই ভোটাৰ তালিকাখিনি বঙাইগাঁও সমষ্টিৰ ৰাইজক লৈ বঙাইগাঁও সমষ্টিৰ মানুহ গতিকে বঙাইগাঁও বিটিআৰৰ অন্তৰ্ভুক্ত নহয় এইখিনি মানুহ তেওঁলোকক লৈ ভোটাৰ তালিকা তৈয়াৰ কৰিছে তেওঁলোকক লৈ ভোট কেন্দ্ৰ তৈয়াৰ কৰিছে গতিকে সেই পৰিপ্ৰেক্ষিতত ইয়াৰ আমাৰ ক'ব লগা আছে আমি বিৰোধিতা কৰিছোঁ আমাৰ জিলাত বিটিআৰৰ অন্তৰ্ভুক্ত হ'ব নালাগে 2-3বাৰ আমি ভোট দিয়াৰ পিছত তেওঁলোকে বিটিআৰ কৰ্তৃপক্ষই ক'ব ইয়াৰ মানুহখিনি আমাক ভোট দিয়ে আছে গতিকে এতিয়া বিটিআৰৰ অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমাৰ শংকা এইটো ভুল নহয় এইটো পৰিকল্পিত তেওঁলোকৰ মানে সিদ্ধান্ত মই ভাবোঁ আৰু ইয়াত মোৰ অনুৰোধ এটা থাকিব এটা মোৰ অভিযোগ আছে সন্মানীয় বিধায়িকা দীপ্তিময়ী চৌধুৰী আৰু সন্মানীয় সাংসদ ফণীভূষণ চৌধুৰী ইয়াৰ বিহিত ব্যৱস্থা কোনো আগৰ দিনে দেখা নাই এতিয়াও দেখা পোৱা নাযায় গতিকে তেওঁলোকে হৈ থাকক এনেকুৱা বিটিআৰত গৈ থাকক বঙাইগাঁও সমষ্টি তাৰ কোনো আপত্তি নাই গতিকে মই আপোনালোকৰ জৰিয়তে এই বঙাইগাঁও সমষ্টিবাসী ৰাইজক এই অঞ্চলৰ ৰাইজক আমি সকলোৱে ছাত্ৰ সংগঠন যিমানবিলাক আছো আক্ৰাছো সকলোবিলাক আছে ৰাজনৈতিক সংগঠন সকলোৱে ইয়াৰ বিৰোধিতা কৰিব লাগে আৰু ইয়াত ভোট কেন্দ্ৰ হোৱাত আমাৰ বাধা আছে সেইখিনি আমাৰ জিলা কংগ্ৰেছৰ তৰফৰ পৰা বঙাইগাঁওবাসী ৰাইজক অৱগত কৰাইছোঁ যোৱাকালি মানিকপুৰৰ এগৰাকী আঞ্চলিক সদস্যাই আঞ্চলিক পৰিষদ গঠনত ইয়াত মানে বিজেপি যোগদান আপোনালোকে আগতো দেখিছে ৰীতামণি পাঠকক তেওঁলোকে জবৰদস্তি উঠাই নিছে সেইটো মিছা কথা নহয় তাৰপিছত তেওঁলোকে 3টা লৈ তেওঁলোকে কেনেকৈ গঠন কৰিব আমাৰ 4টা আছিল আমি গঠন কৰিব পাৰোঁ তাৰপিছত কালি তেওঁলোকে এজনক লৈ আমাৰ কি নাম কয় আমাৰ বেগমক লৈ তেওঁলোকে আৰু এখন ৰচনা তৈয়াৰ কৰিলে যে শেষত ভিতৰত যায় বিজেপিৰ সদস্যসকলে তেওঁক মানে প্ৰস্তাৱ আগবঢ়াল আৰু তেওঁলোকৰ লগে লগে তেওঁলোকে ইয়াত আহি তেওঁলোকৰ ৰিজাইন দিছে তাৰপিছত তেওঁলোকে কৈছে যে যোৱাকালি আমি মানে যোগদান কৰিছোঁ কোনো যোগদান কৰা নাই কোনো নীতি আদৰ্শত বিজেপি দল নাই মই প্ৰথম দিনে কৈছোঁ বিজেপি দল চৰ বদমাছ গুণ্ডাৰ দল হৈ আছে আৰু কালি তেওঁলোকে 3টা থকাৰ পাছত কেনেকৈ পাব গতিকে প্ৰথম দিন এটা বেলেগ মেল কৰিব বিচাৰিছে নাপাৰিল দ্বিতীয় আইটেম কৰিছে তেওঁলোকে সফল হৈছে কিন্তু বাণীপুৰ বঙাইগাঁওবাসী ৰাইজে এইটো গ্ৰহণ নকৰে যেনেকৈ মাটিৰ চৰ আজি মুখ্যমন্ত্ৰীৰ পত্নী মাটি চৰ বুলি নাম পাইছে যেনেকৈ গৰু চৰ হিচাপে জয়ন্ত মূল্য বৰুৱা নাম পাইছে ইয়াত জনপ্ৰতিনিধি চৰ হিচাপে বিজেপি দল নাম পাব আৰু তেওঁলোকে চৰক কোনো আকোৱালি নলয় বঙাইগাঁও জিলাত বিজেপি দল নিশেষ হ'ব অনাগত দিনত এই চৰ প্ৰকৃতিৰ কাৰণে গতিকে মই অনুৰোধ ৰাখিছোঁ অনাগত দিনত আমি কংগ্ৰেছ দলে বঙাইগাঁও সমষ্টিত নহয় বঙাইগাঁও জিলাত শক্তিশালী ৰূপত আহি আছোঁ 26ৰ নিৰ্বাচনত আমি জয়যুক্ত হ'ম চৰক ৰাইজে গ্ৰহণ নকৰে বিজেপি দলৰ চৰলৈ প্ৰমাণ কৰিছে আৰু ইতিমধ্যে তেওঁলোকৰ বিজেপিৰ মাজত সংঘাত আমি দেখিছোঁ এজিপিৰ মেম্বাৰ তেওঁলোকে বিজেপি চৰ কৰে বিজেপিৰ মেম্বাৰ তেওঁলোকে এজিপি চৰ কৰিছে গতিকে চৰ কৰি দলৰ জনমত গঠন কৰিব নোৱাৰে ৰাইজৰ সন্মান আঁকোৱালি ল'ব নোৱাৰে আমি নীতি আৰু সততাৰে থাকিম আমি জয়যুক্ত হ'ম ইয়াত আমাৰ লগত ৰাইজৰ দলৰ ইয়াত এজন প্ৰতিনিধি আছিল তেওঁ কালি বাহিৰত আছিল তেওঁ নৈতিকতাৰ খাতিৰত তেওঁলোকে কালি বাহিৰত আহিছে কিন্তু সঁচা কথাখিনি ক'ব বিচাৰিছোঁ তেওঁ নিজে মহিধৰ ৰায়ে নিজে চেয়াৰমেন হ'ব বিচাৰিছিল কিন্তু আমি কৈছোঁ আমাৰ 3জন আছে আমি নোৱাৰি ইতিমধ্যে আপোনাৰ ভোট দি আমি জিকাইছোঁ গতিকে তেখেতসকলে আলমিনাৰ লগত কি যোগাযোগ ৰাখিছে কি লেনদেন হৈছে সেইবিলাক নাজানো মহিধৰ ৰায়ে সংগঠনৰ কাৰণে কিছু ধন আমাৰ পৰা বিচাৰিছিল সংগঠন কৰাৰ কাৰণত নাম কৈছে নাইবা তেওঁলোকে কালি গাড়ীৰ ভিতৰত কৈছিল যে আমি 2 লাখ কৰি দিম আপোনালোকক গতিকে আপোনালোকে যদি পইচা দিব নোৱাৰে আমি আপোনালোকক পইচা দিম আপোনালোকে আমাক সমৰ্থন কৰে আমি সমৰ্থন দিয়া নাই গতিকে তেওঁ বাহিৰত আছিল আমি মহিধৰক পইচাও দিয়া নাই পইচা নিদিও পইচা দি আমি কোনোদিন কাৰো সমৰ্থন নিবিচাৰোঁ আৰু বিজেপি দলক মই অনুৰোধ কৰিছোঁ আপোনালোকে যিয়ে নকৰক কিয় জনমত চৰ কৰি নহয় আপোনালোকে চৰ নাম পাইছে মাটি চৰ গৰু চৰ এতিয়া জনপ্ৰতিনিধি চৰ বিজেপি দল